মই প্ৰথম অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আজি ইয়াত খৌৰাগুৰি LP স্কুলত মোৰ ভোটটো মই দিছোঁ মোৰ পৰিয়ালৰ লগত একেলগে। মই শুভেচ্ছা জনাইছোঁ আমাৰ সকলো প্ৰাৰ্থীলৈ, আমাৰ যিমানখিনি প্ৰাৰ্থী আমাৰ দলৰ সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। আৰু অসমত 126টা সমষ্টিত বহু হাজাৰ প্ৰাৰ্থী হিচাপে বিভিন্ন দলৰ পৰা থিয় দিছে। গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে ভাৰত স্বাধীনতাৰ পিছত প্ৰত্যেকটো 5 বছৰৰ মূৰে মূৰে লোকসভা, বিধানসভা আৰু বিভিন্ন লোকেল বডিজ, মিউনিচিপালিটিজ ভোটবিলাক হৈ আছে। আৰু তাত আমি ভোট দি আহিছোঁ আৰু ৰাইজৰ এটা ভোটেদি চৰকাৰ বনোৱাত কোনোবা এটা দলক বা কোনোবা এজন প্ৰাৰ্থীক জিকাত সহায় কৰে। আৰু তাৰ পিছত 5 বছৰৰ কাৰণে সেই প্ৰাৰ্থীটোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। মই আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গণতন্ত্ৰ আৰু সেই গণতন্ত্ৰৰ নাগৰিক হৈ, এই দেশৰ নাগৰিক হৈ মই প্ৰাউড ফিল কৰোঁ। আৰু মই আজি অসমবাসী আৰু যিবিলাক ৰাজ্যত নিৰ্বাচন হৈছে সকলোকে শুভেচ্ছা জনাইছোঁ। এইটো অপ্ৰীতিকৰে আৰু সেইটো মই কণ্ডেম কৰিছোঁ। কাৰণ ইমান শান্তিপূৰ্ণ নিৰ্বাচন হৈ আছিলে আৰু এনেকুৱা সময়ত শেষ সময়ত নিশাৰ ভাগত তেনেকুৱা AK-47 গুলি ফুটোৱা যি কাহানী হৈ গ'ল সেইটো খুব আনফৰ্চুনেট। আৰু কোনোবা এটা দল, কোনোবা এজন নেতা যেতিয়া আমি সমাজৰ মাজত ওলাই আহোঁ, আমাৰ প্ৰত্যেকটো কামৰে এটা ফল থাকে, ভাল কামৰ ভাল ফল, বেয়া কামৰ বেয়া ফল। বড়োলেণ্ডখন শান্তিপূৰ্ণ কৰাৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে। অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আমিবোৰে বহুত সংগ্ৰামীবিলাকে চেষ্টা কৰি আজি বড়োলেণ্ডখন শান্তি হৈছে। এই শান্তিপূৰ্ণ বড়োলেণ্ডত কোনোবা যদি সুস্থ মানুহে এনেকা মানে অস্থিৰ হৈ যায় মেণ্টেলি পলিটিক্স পাৱাৰ কাৰণে, ইট ইজ ভেৰি আনফৰ্চুনেট। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আৰু কালি যিটো ঘটনা হৈছে আমি দেখিছোঁ যে আতংকিত হৈছে যে আমি হাৰি গ'লে কি হ'ব, লাগিলে গুলি ফুটাই হ'লেও জিকাম, এনেকুৱাটো নহ'ব না, ৰাইজেহে সিদ্ধান্ত ল'ব। গতিকে মই কণ্ডেম কৰিছোঁ আৰু প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে এইটো একশ্যন হ'ব লাগে। নিৰ্বাচন এক চাইডে, নিৰ্বাচনী সৰু সুৰা হিংসা হৈছে, ঠেলা ঠোলা হৈছে, একো দুকো মাৰপিট হৈছে, বেলেগ কথা। AK-47 গুলি ফুটোৱাৰ পিছত সেই ব্যক্তিবিলাকক যদি জেলত নিদিয়ে, ইয়াতকৈ আৰু আনফৰ্চুনেট কি থাকিব? এইটো ৰুলিঙলৈ হওক, অপজিশ্যনে হওক। তাতে গৈতো আমি গম পাইছোঁ যে বিজিত নাৰ্জাৰী তেখেতৰ নেতৃত্বতে কিছুমান মানুহ গৈছে, পাব্লিকে তাতে কৈছে। যোনেই নহওক XYZ, যোনেই থাকক, ইয়াৰ ওপৰত একশ্যন হ'ব লাগে।